ৱেলকাম টু মাই ইউটিউব চেনেল আছাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ কাৰণে বহুত ভাল খবৰ আহিছে ADR 3.0 26,500 প্লাছ যিটো পদ আছে তাৰ যিখন সম্পূৰ্ণ চিলেবাছ সলনি হ'ব নে নহয় লগতে কি সাবজেক্ট আপোনালোকে পান কি নতুন আপোনালোকে টপিক পঢ়িব লাগিব সকলোখিনি কথা A to Z ডিটেইলছ সম্পূৰ্ণ ডিটেইলছ ইয়াত পাই যাব সম্পূৰ্ণ চিলেবাছ পাই যাব যদি আপোনালোকে কিবা বেলেগ চিলেবাছ ফলো কৰিছে তেন্তে আপোনালোকে আকৌ পঢ়াখিনি আপোনালোকৰ ইনে যাব সো আপোনালোকে কি চিলেবাছ পঢ়িব লাগিব কোনখিনি টপিক পঢ়িব লাগিব সো সকলোখিনি কথা আপোনালোকক জনাই আছো সো ভিডিওটো আপোনালোকে শেষলৈকে চাব আৰু যদি ভিডিওটো ভাল পায় ভিডিওটো লাইক এটা কৰিব পাৰে লগতে আপোনালোকে ভিডিওটো যিমান পাৰে সিমান বৰ্তমান আপোনালোকে শেয়াৰ কৰি লওক যাতে তেওঁলোকে ভুল চিলেবাছ এখন পঢ়ি থকাতকৈ বা এখন নতুন ভাল শুদ্ধ চিলেবাছ পঢ়িলেহে আপোনালোকে ADR 3.0 লগতে অসমৰ যিকেইটা আপকামিং চাকৰি আছে তাৰ ক্ষেত্ৰত আপোনালোকে সুযোগ লাভ কৰিব পাৰিব সো কমপ্লিট চিলেবাছখন মই আপোনালোকক জনাই আছো সো বিশেষকৈ আপোনালোকে কোনকেইটা সাবজেক্ট পঢ়িব সেই সাবজেক্টৰ যিকেইটা টপিক পঢ়িব লাগিব সেইখিনিও আপোনালোকে জনাই আছো সো ভিডিওটো শেষলৈকে চাব সো ভিডিওটো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছো যদি আপোনালোকে ADR 3.0 ক্ষেত্ৰত প্ৰিপাৰেচন কৰি আছে তেন্তে আপোনালোকৰ কাৰণে এটা বহুত সুখবৰ হয় কিয়নো আমাৰ টিমৰ তৰফৰ পৰা আপোনালোকে এটা কোৰ্স প্ৰস্তুত কৰি উলিওৱা হৈছে যেটো কোৰ্স যদি আপোনালোকে বাই কৰিলে পঢ়ে বেলেগ কোনো বুকস বা বেলেগ কোনো কোৰ্স নকৰিলেও হ'ব সেইখিনি পঢ়িলে আপোনালোকৰ কাৰণে সাফিচিয়েন্ট হ'ব আৰু এই যেটো কোৰ্সটো যে ভালদৰে পঢ়ে আপোনালোকে সিলেকশন সমূহ লাভ কৰিব পাৰিব আৰু এই যেটো কোৰ্সটো আপোনালোকৰ সুবিধা হ'ব বৰ্তমান আপোনালোকৰ কাৰণে 50% অফাৰ দি থকা হৈছে সো অফাৰটো আজি শেষ হ'বলৈ গৈ আছে পাৰিলে আপোনালোকে আজিয়ে বাই কৰিলে কিয়নো আজিৰ পিছত আপোনালোকে কোনো অফাৰ নাপাব সো কাইলৈৰ পৰা নতুন মাহ যেহেতু আৰম্ভ হ'ব সো সোনকালে গৈ কোৰ্সটো বাই কৰি লওক সো এতিয়ালৈ কেনেকৈ বাই কৰিব পাৰিব বাই কৰিবৰ কাৰণে যেটো আমাৰ WhatsApp নম্বৰ আপোনালোকে স্ক্ৰিনত দেখিব পাৰিছে 9181267278 বা আপোনালোকে ডেসক্ৰিপচনটো পাব তাত WhatsApp জাস্ট হাই বুলি মেছেজ কৰিলে কোৰ্সটো বাই কৰি ল'ব পাৰিব সো এতিয়ালৈ এই কোৰ্সটোৰ আপোনালোকে কি লাভ কৰিব পাৰিব কোৰ্সটো কি হয় ADR 3.0 গ্ৰেড 3 এণ্ড গ্ৰেড 4 বেস কোৰ্স 2026 এণ্ড 2027 ADR 3.0 ক্ষেত্ৰত গ্ৰেড 3 গ্ৰেড 4 কাৰণে বেস কোৰ্স 2026-27 বছৰৰ ক্ষেত্ৰত আৰু এই যেটো কোৰ্স এখন নতুন সিলেবাছৰ নতুন যেটো এক্সাম পেটাৰ্ন হয় তাৰ ওপৰত ডিপেন্ড কৰি বনোৱা হৈছে সো প্ৰিপেয়াৰ স্মাৰ্ট আপোনালোকৰ স্কোৰ হাই সিকিউৰ ইয়োৰ ফিউচাৰ ইয়াত আপোনালোকে দেখিব পাইছে 10,000 প্লাস কুৱেশ্যন উইথ এনসাৰ 10,000 প্লাস প্ৰশ্ন উত্তৰ লাভ কৰিব পাৰিব অসমীয়া আৰু ইংৰাজী মাধ্যম দুইটা মাধ্যমতে লাভ কৰিব পাৰিব অল টপিকৰ A to Z এনালাইসিস যিমানকি সাবজেক্ট আছে সাবজেক্টখিনি যি টপিক আছে সেই সকলোখিনি টপিকৰ A to Z এনালাইসিস লাভ কৰিব পাৰিব এতিয়াটো কি সাবজেক্ট পাব সোশ্যাল ষ্টাডি পাব জেনাৰেল নলেজ পাব ম্যাথমেটিক্স পাব ৰিজনিং পাব ইংলিশ গ্ৰামাৰ পাব সো সকলোখিনি সাবজেক্ট আছে কমপ্লিট সিলেবাস কভাৰ আছে সোশ্যাল ষ্টাডি ক্ষেত্ৰত হিষ্ট্ৰি হওক পলিটি হওক ইকোনমি হওক জিওগ্ৰাফি হওক আসাম ৰিলেটেড পাব ইণ্ডিয়া ৰিলেটেড পাব ওৱৰ্ল্ড ৰিলেটেড পাব সো সকলোখিনি ভাগ কৰি লাভ কৰিব পাৰিব জেনাৰেল নলেজৰ ক্ষেত্ৰত কাৰেণ্ট এফেয়াৰ্স অলৰেডি ইয়াত ইনক্লুডিং আপোনালোকে দেখিবলৈ পাব সো আপোনালোকৰ কাৰণে এটা বেষ্ট অপৰচুনিটি হয় সো অপৰচুনিটিটো মিছ নকৰিব যদি আপোনালোকে ADR 3.0 ক্ষেত্ৰত বা অসমৰ আপকামিং এক্সামৰ ক্ষেত্ৰত যে সিলেকশন লাভ কৰিব বিচাৰিছে তেন্তে আপোনালোকৰ এইটোৱে উপৰ্ণ সুযোগ হয় সো সময় সদব্যৱহাৰ কৰক আৰু সিলেকশন সমূহ লাভ কৰিবলৈ আগবাঢ়ি যাওক সো এই যেটো কোৰ্স হয় কোৰ্সটো যদি আপোনালোকে বাই কৰিলে পঢ়ে তাৰ পিছত আপোনালোকে নিজকে পৰীক্ষা কৰি চাব লাগিব সো আপোনালোকে নিজকে পৰীক্ষা কৰি চাবৰ কাৰণে মক টেষ্টৰ কাৰণে টেষ্ট পেপাৰ পাব লগতে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পেপাৰ লাভ কৰিব পাৰিব সো এই কোৰ্সটো কেনেকৈ বাই কৰিব আকৌ জনাইছো বাই কৰিবৰ কাৰণে WhatsApp জাস্ট হাই বুলি মেছেজ কৰিলে হ'ল সো WhatsApp নম্বৰটো আছে 9181267278 সো এটা মেইন ভিডিওটো আপোনালোকে বিশেষকৈ দেখিছে জেনাৰেল নলেজৰ ক্ষেত্ৰত পঢ়িব লাগিব ইণ্ডিয়ান হিষ্ট্ৰি আসাম হিষ্ট্ৰি এনেদৰে আপোনালোকে কি পঢ়িব লাগিব স্ক্ৰিনশ্বট এটা মাৰি চাব পাৰে সো ৰিজনিং আৰু মেণ্টেল এবিলিটি ক্ষেত্ৰত এনালজি ক্লাসিফিকেশন কোডিং ডিকোডিং সিৰিজ ব্লাড ৰিলেশন ডিসটেন্স চেঞ্জ পাজল সিটিং এৰেঞ্জমেন্ট লজিকেল ৰিজনিং আপোনালোকে চাব লাগিব আৰু ম্যাথমেটিক্সৰ ক্ষেত্ৰত আপোনালোকে বিশেষকৈ নাম্বাৰ সিস্টেম হওক পাৰ্চেন্টেজ হওক প্ৰফিট এণ্ড লছ হওক ৰেশিও হওক প্ৰপোৰ্শন হওক এভাৰেজ হওক টাইম এণ্ড ৱৰ্ক ডিসটেন্স হওক সিম্পলিফিকেশন হওক মেনচুৰেশন হওক ডাটা ইন্টাৰপ্ৰিটেশন হওক এইখিনি আপোনালোকে চাব লাগিব আৰু ইংলিছৰ ক্ষেত্ৰত গ্ৰামাৰখিনি চাব লাগিব ভকেবুলাৰি চাব লাগিব সিনোনিম চাব লাগিব এন্টোনিম চাব লাগিব আইডিয়মছ চাব লাগিব কম্বিনেশন চাব লাগিব সেন্টেন্স কাৰেকশন চাব লাগিব ওৱান ওয়ার্ড সাবস্টিটিউশন এইটো আপোনালোকে পঢ়িব লাগিব এইকেইটা যিকেইটা মই টপিক কথা ক'লো সেইখিনি আপোনালোকে টপিক পঢ়িলে আপোনালোকে ভালদৰে সিলেকশন সমূহ লাভ কৰিব পাৰিব আৰু কম্পিউটাৰ নলেজৰ ওপৰত বিশেষকৈ যিসমূহ গ্ৰেড 3 কিনে তেওঁলোকৰ কাৰণে হয় গ্ৰেড 4 কাৰণে কম্পিউটাৰ কোনো দৰকাৰ নাই গ্ৰেড 3 ক্ষেত্ৰত আপোনালোকে বেসিক কম্পিউটাৰ চাব লাগিব MS অফিস চাব লাগিব ইন্টাৰনেট চাব লাগিব ইমেইল চাব লাগিব আৰু গ্ৰেড 4 ক্ষেত্ৰত মেইনলি ফোকাস কৰিব লাগিব যিকেইটা সাবজেক্ট ক'লো আৰু গ্ৰেড 3 ক্ষেত্ৰত কম্পিউটাৰটো আপোনালোকে ফোকাস কৰিব লাগিব সো সকলোখিনি ডিটেইলছ আপোনালোকে দেখিব পাৰিছে আৰু এই যিখিনি মই আপোনালোক টপিকৰ কথা ক'লো যিখিনি কিছুমান নতুনকৈ
টপিক আপডেট হৈছে চ' সকলোখিনি আমাৰ যিটো কোৰ্ছ হয় কোৰ্ছটোত ইনক্লুডিং আছে চ' কোৰ্ছটো যি বাই কৰিলে পঢ়ে বেলেগ কোনো ক'ৰবাৰ চিলেবাছ বিচাৰি পোৱা ক'ৰবাত বুকছ বিচাৰি পোৱা কোনো কথা নাথাকে সেই কোৰ্ছটো পঢ়িলে আপোনালোকৰ কাৰণে ছাফিচিয়েণ্ট হৈ যাব চ' এই কোৰ্ছটো আপোনালোকৰ 2026-27 বৰ্ষৰ যিটো এক্সাম পেটাৰ্ণ আছে তাৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে নতুন চিলেবাছৰ ওপৰত ডিপেণ্ড কৰি বনোৱা হৈছে চ' একেবাৰে লেটেষ্ট কোৰ্ছ হয় সোনকালে গৈ বাই কৰিলে পঢ়া শুনাসমূহ আৰম্ভ কৰিব পাৰে চ' কেনেকৈ বাই কৰিবৰ কাৰণে হোৱাটছএপত জাষ্ট মেছেজ কৰিলে হ'ল 9181267277 তাত হোৱাটছএপত জাষ্ট হাই বুলি মেছেজ কৰিলে কোৰ্ছটো বাই কৰি ল'ব পাৰিব আজি বুলি ইমানে যদি লগৰ চেনেলটো ছাবস্ক্ৰাইব